নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচাৰ ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজলৈ লৈছোঁ ক্লাছ 10 অসমীয়াৰ জিকে নামৰ পাঠটিৰ কুৱেশ্যন আনচাৰ সকলো ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি আহিব, চেনেল নতুন চেনেল ছাবস্ক্ৰাইবাৰ কম, তোমালোকে কম ছাবস্ক্ৰাইব বুলি অৱহেলা নকৰিবা। তোমালোকে এটা ছাবস্ক্ৰাইব চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিম। আজি ক্লাছটো আৰম্ভ কৰিছোঁ। নমস্কাৰ। 11 নম্বৰ আজান ফকীৰে কাৰ সময়ছোৱাত জিকিৰৰ আৰু জাৰি গীত ৰচনা কৰিছিল? ক. দ্বিতীয় বাহাদুৰ শ্বাহৰ সময়ত, গ. খ. গদাধৰ সিংহৰ সময়ত, গ. ইয়াৰ ভিতৰত এটা উত্তৰটো হ'ব খ. গদাধৰ সিংহৰ সময়ছোৱাত। 12 নম্বৰ মক্কাৰ দুৱাৰত কি ঘাটৰ কথা কোৱা হৈছে? ক. গংগা নদীৰ ঘাট, খ. যমুনা নদীৰ ঘাট, গ. ত্ৰিবেণীৰ ঘাট। উত্তৰটো হ'ব ত্ৰিবেণীৰ ঘাট, ক নম্বৰ। 13 নম্বৰ খুদা ৰচুল কাৰ আঁৰত লুকাই আছিল? ক. গছৰ আঁৰত, খ. মমিনৰ আঁৰত, গ. পাতৰ আঁৰত। উত্তৰটো হ'ব মমিনৰ আঁৰত। 14 নম্বৰ আসমান শব্দৰ সমাৰ্থক শব্দ কি? ক. আকাশ, খ. বিশ্বাসী, গ. ইয়াৰ ভিতৰত এটা নহয়। উত্তৰটো হ'ব ক. আকাশ। 15 নম্বৰ আজান ফকীৰে বিদেশৰ পৰা কলৈ আহিছিল? ক. জাপানলৈ, খ. আমেৰিকালৈ, গ. অসমলৈ। উত্তৰটো হ'ব গ. অসমলৈ। 16 নম্বৰ অসমীয়া গীত সাহিত্যৰ ইতিহাসত জিকিৰ আৰু জাৰি গীতসমূহ কি? ক. অমূল্য সম্পদ, খ. প্ৰাকৃতিক সম্পদ, গ. মানৱ সৃষ্ট সম্পদ। উত্তৰটো হ'ব ক. অমূল্য সম্পদ। 17 নম্বৰ মুমিন শব্দৰ অৰ্থ কি? ক. বেপাৰ কৰা, খ. সঁচাৰ, গ. বিশ্বাসী। উত্তৰটো হ'ব গ. বিশ্বাসী। 18 নম্বৰ আনুমানিক কিমান শতিকাত জিকিৰ আৰু জাৰি ৰচনা কৰা হৈছিল? ক. খ্ৰীষ্টীয় সপ্তদশ শতিকাত, খ. খ্ৰীষ্টীয় পঞ্চদশ শতিকাত, গ. ইয়াৰ ভিতৰত এটা নহয়। উত্তৰটো হ'ব ক. খ্ৰীষ্টীয় সপ্তদশ শতিকাত। 19 নম্বৰ আজান ফকীৰৰ ক'ত আহিছিল বিভিন্ন শাস্তিৰ সন্মুখীন হ'ব লগা হৈছিল? ক. বিহাৰত, খ. অসমত, গ. জাপানত। উত্তৰটো হ'ব ক. অসমত। উত্তৰটো হ'ব খ. অসমত। 20 নম্বৰ আজান ফকীৰে পোনপ্ৰথমে, ইয়াত টাইপিং মিষ্টেক হৈছে, আজান ফকীৰে পোনপ্ৰথমে অসমত কি দিছিল? ক. আজান, খ. বিভিন্ন সামগ্ৰী, গ. ইয়াৰ ভিতৰত নহয়। উত্তৰটো হ'ব ক. আজান ফকীৰে। আজি ক্লাছটোত ইমানখিনি আছিল। নেক্সট ইয়াৰ পিছত মই কুৱেশ্যন এনচাৰখিনি দি যাম। তোমালোকে ভালকৈ পঢ়িব বুলি আশা কৰি ইমান ডাঙৰ কৰিছোঁ। নমস্কাৰ।